নমস্কাৰ জনাই আজি এটা নতুন ভিডিঅ' আনিছোঁ য'ত আমি ইউডাইছত টিচাৰৰ ডাটা কেনেকৈ আপডেট কৰে সেইটো চাম। প্ৰথমতে আমি ইউডাইছ পৰ্টেলটো খুলিম, তাতে লগইন ফৰ অল মডুলত ক্লিক কৰিলে যিটো টিচাৰ মডুলৰ লগইন আছে তাতে ক্লিক কৰিম। খোলাৰ পিছত তাৰপিছত এনেকৈ আমাক আইডি আৰু পাছৱৰ্ড দিব ক'ব। ইউডাইছৰ আইডি আৰু পাছৱৰ্ড নিজৰ স্কুলৰ সেইখিনি দি আমি কেপচা দি লগইন কৰিম। লগইন কৰাৰ পিছত আমি এনেকুৱা এটা ডেছবৰ্ড পাম। তাৰ তলত দেখিব ক্লিক হেয়াৰ অপেন টিচিং এণ্ড নন টিচিং বুলি এটা অপশ্যন আছে যে সেইটোত ক্লিক কৰিব। তাৰপিছত আমি দেখা পাম এই স্কুলৰ টিচিং ষ্টাফ আৰু নন টিচিং ষ্টাফৰ ডেছবৰ্ড। ইয়াতে আমাৰ 7জন টিচাৰ আছে, তাৰ 4জন ইনকমপ্লিট টিচাৰ আছে বুলি শ্ব' কৰি আছে। লগতে আমি নতুন টিচাৰ আৰু নন টিচাৰ ষ্টাফ আমি এইবাৰ এড কৰিব পাৰিম, সেই অপশ্যনটো ইয়াতে দেখাই আছে। এতিয়া আমি টিচাৰখিনি চাওঁ কি কমপ্লিট কৰা হয়, ইনকমপ্লিট কৰা আছে। সেইকাৰণে ইনকমপ্লিটত থকা নাম্বাৰটোত ক্লিক কৰিম। তাৰপিছত আমি দেখা পাম যে এই 7জন টিচাৰৰ ইয়াতে 4জন যিহেতু ইনকমপ্লিট আছে, সেই ইনকমপ্লিট থকাবোৰৰ ৰাইট চাইডে ষ্টেটাছত ইনকমপ্লিট থাকিব আৰু কালাৰটো চাব আপোনালোকে কমপ্লিট ৰেড হৈ আছে, আৰু যিকেইটা কমপ্লিট আছে সেইকেইটা আপোনাৰ তলত গ্ৰীণ আছে। এতিয়া আমি প্ৰথমতে টিচাৰবোৰৰ যিজন ইনকমপ্লিট আছে সেই টিচাৰ এজনৰ আমি জেনেৰেল প্ৰফাইলত ক্লিক কৰিম। জেনেৰেল প্ৰফাইলত যেতিয়া আমি ক্লিক কৰিম তেতিয়া দেখা পাম তাৰ বেছিক ডিটেইলছ ওলাব, টিচাৰজনৰ নেশ্যনেল কোড, ডেট অফ বাৰ্থ, টিচাৰজনৰ নাম আৰু সেই বাকী ডিটেইলছবোৰ যিবোৰ আছে কেটেগৰী সেইবোৰ আমি চাই ল'ম। যদি চব ঠিক ঠাক থাকে, অৰিজিনেলি এইবোৰ ঠিকেই থাকিব, কাৰণ যোৱা বছৰৰ ডাটাখিনি ইয়াতে দিয়া আছে, ইয়াতে একো আপডেট কৰিব লগা হোৱা নাই। গতিকে সেইবাবে আমি তলত যেতিয়া চেক কৰি পেলাই যদি আপডেট কিবা কৰিব লগা আছে কৰি ল'ব, নকৰিলে একে থাকি পেলাইও আমি তলত আপডেট ক্লিক কৰি দিব লাগিব। আপডেট ক্লিক কৰিলে আমাক ইয়াৰ পিছত আমি এপইণ্টমেণ্ট আৰু টিচিং প্ৰফাইল আপডেট কৰিম, তাৰ কাৰণে সেইটো বটনত ক্লিক কৰিম। তাৰপিছত ইয়াতো আমি চব চাই লওঁ, চাই পেলাই চব ঠিকে আছে, ইয়াতে একো কৰিব লগা নাই। আপডেটত ক্লিক কৰিম। আপডেট ক্লিক কৰাৰ পিছত এতিয়া আমাক লাষ্ট মডুলটো অ'পেন হ'ব, ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলছ বুলি। তাতে আমি চাই ল'ম। ইয়াতে আমাৰ দুটা নতুন বস্তু দিছে। এটা হ'ল আমাৰ টিচাৰজনে নিষ্ঠা ট্ৰেইনিং কৰিছে নেকি। অভিয়াছলি আমাৰ গোটেই গভৰ্ণমেণ্ট টিচাৰবোৰে নিষ্ঠা ট্ৰেইনিং কৰিছে, তাতে য়েছ মাৰিব লাগে। আৰু এটা অপশ্যন আছে আপোনালোকে চাব 3.2ত, তাতে আমাক টিচাৰজনৰ চিটেট বা এষ্টেট মানে ষ্টেট টেট পাছ কৰিছে নেকি সেইটো য়েছ দিব লাগে, আৰু যদি পাছ কৰিছে য়েছ দিব, নকৰিলে ন'। আৰু দিয়াৰ পিছত আমাক ইয়াৰটো পুট কৰিব দিয়ে, আমি ইয়াৰটো পুট কৰিম। ইয়াৰ এটা আমি যিটো টিচাৰজনে নিজে পুট কৰিব আপডেট মাৰিম। আপডেট কৰিলে এইখিনি কৰাৰ পিছতে আমাৰ টিচাৰজন চাব ষ্টেটাছ কমপ্লিট হৈ গ'ল। গতিকে এইদৰে আমি টিচাৰৰ ডিটেইলছ এটা আপডেট কৰিব লাগিব। গতিকে সকলোবোৰ টিচাৰৰ ডিটেইলছ আমাক এনেকৈ আপডেট কৰিব লাগিব। মই এখন কৰি দেখালোঁ। এতিয়া আপোনালোকে আকৌ একবাৰ চাব যে মই যিহেতু ইয়াতে ভুলে দিছিলোঁ, গতিকে মই এইটো আকৌ ৰিভাৰ্ট কৰি দিলোঁ। টিচাৰজনে নিজেই কৰি ল'ব, মই দেখুৱাৰ বাবে কৰিছিলোঁ বাবে এইখিনি ৰিভাৰ্ট কৰি থৈ দিলোঁ। পিছত এতিয়া আমি আৰু এটা বস্তু আপোনালোকক দেখাম। যদি টিচাৰজন স্কুলখন লেফ্ট কৰি দিয়ে তেতিয়াহ'লে আমি সেই লেফ্ট স্কুল অপশ্যনটো থাকিব, তাতে ক্লিক কৰিব লাগে। ক্লিক কৰি পেলাই কি ৰিজনত তেওঁ লেফ্ট কৰিছে স্কুলখন মানে ড্ৰপ বক্সত দিব লগা যিটো আমাৰ কৈ আছিলে সেই অপশ্যনটো আমি ছিলেক্ট কৰিব লাগিব, আৰু ইয়াতে ৰিমাৰ্কছ দিব লাগিব। ৰিমাৰ্কছ দি পেলাই আমি লেফ্ট স্কুল বাটন ক্লিক কৰিলে টিচাৰজন আমাৰ এই স্কুলখনৰ পৰা লেফ্ট হৈ যাব। আৰু এই নেশ্যনেল কোড আৰু ডেট অফ বাৰ্থটো আমাক লাগিব। আপোনালোকে মনত ৰাখিব, এই দুটা নোট কৰি ৰাখিব লাগিব, কাৰণ এই দুটা লৈ পেলাই আমি আকৌ বেলেগ এখন স্কুলত যেতিয়া যাম তাৰ পৰা আমি সেই বস্তুটো সেই টিচাৰজনক আমি ইম্পৰ্ট কৰিব লাগিব। ইম্পৰ্ট কৰিবৰ কাৰণে কি কৰিব লাগে আপোনালোকে দেখা পাব যে যদি আমি সেই বেলেগ স্কুলখনক লগইন কৰোঁ, লগইন কৰাৰ পিছত আপোনালোকে লেফ্ট ছাইডত দেখা পাব এটা অপশ্যন আছে আমাৰ ইম্পৰ্ট টিচিং এণ্ড নন টিচিং ষ্টাফ, তাতে ক্লিক কৰিব লাগে। এইটো মই ইম্পৰ্ট কৰাৰ কথাটো বুজাই দিছোঁ। তাৰ কাৰণে আমি সেই লেফ্টত থকা অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰি পেলাই টিচাৰ কোড আৰু সেই ডেট অফ বাৰ্থ মই যি কৈছিলোঁ সেইটো কৰি পেলাই মাৰিম। মাৰি পেলাই ইয়াতে ধুনীয়াকৈ আমি চিম্পল ষ্টেপত আমি ইম্পৰ্ট কৰিব পাৰিম। এনেকৈ আপোনালোকে টিচাৰ এটা স্কুলৰ পৰা যদি ওলাই গুচি গৈছে, ট্ৰেন্সফাৰ হৈছে, এইটো লেফ্ট মাৰিব আৰু বেলেগ এখনত স্কুলত লগইন কৰি পেলাই যিখন স্কুলত তেওঁ গৈছে তাৰ পৰা তেওঁক ইম্পৰ্ট কৰিব। এইদৰে আমি টিচিং আৰু নন টিচিং ষ্টাফৰ ইনকমপ্লিট ডাটা আপডেট কৰিম। নতুন টিচাৰ বা নন টিচিং ষ্টাফ থাকিলে সেইখিনি আমি আপডেট কৰিবৰ কাৰণে এড টিচিং ষ্টাফ প্ৰথমতে ক্লিক কৰি পেলাই টিচিং ষ্টাফৰ যি বেছিক ডিটেইলছ আছে সেইখিনি আমি এণ্ট্ৰি কৰিম। এণ্ট্ৰি কৰি আপডেট কমপ্লিট কৰি ল'ম। আকৌ নন টিচিং ষ্টাফৰ কাৰণে এইবাৰ আমাক ডাটা এণ্ট্ৰি কৰিব দিছে, তাৰ কাৰণে নন টিচিং ষ্টাফৰ কাৰণেও এই বেছিক ডাটাখিনি ভৰাব লাগে। ভৰাই পেলাই আমি আপডেট ক্লিক কৰিব লাগে। এইদৰে আপোনালোকে টিচিং আৰু নন টিচিং ষ্টাফৰ ডাটাখিনি ভৰাই ল'ব। ভৰাই লোৱাৰ পিছত আমাৰ এইবাৰ টিচাৰ মডুলৰ কামখিনি কমপ্লিট হ'ল। এতিয়া তাৰপিছত আমি ক্লিক হিয়াৰ মাৰ্ক টু কমপ্লিট বুলি অপশ্যন যিটো আছে সেইটোত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে আমি গোটেইখিনি চেক কৰি ল'ম যে সকলো টিচাৰৰ কমপ্লিট হ'ল। নতুন টিচাৰ বা নন টিচিং ষ্টাফ যিটো এড কৰিব লগা আছে এড কৰা হ'ল। চব ডাটা আমি চেক কৰিলোঁ। চেক কৰাৰ পিছত আমি এই অপশ্যনটোত যাই পেলাই তাতে ৰিমাৰ্কছটো আমি লিখিব লাগিব যে অল টিচিং এণ্ড নন টিচিং ষ্টাফছ ডাটা আৰ ভেৰিফাইড। তাৰপিছত আমি তলত থকা আই ডু হিয়াৰ বাই সেই
টিক মাৰ্কটো টিক মাৰি পেলাই আপডেট ষ্টেটাছ ক্লিক কৰিব লাগিব এইখিনি কৰাৰ পিছতহে আমাৰ টিচিং মডুলৰ গোটেইখিনি কাম আমাৰ ইউডাইছৰ কাৰণে কমপ্লিট হোৱা বুলি আমাৰ গণ্য কৰা হ'ব গতিকে এইদৰে আপোনালোকে টিচিং আৰু নন টিচিঙৰ ষ্টাফ ডিটেইলছবোৰ ইউডাইছৰ টিচাৰ মডুলত কমপ্লিট কৰক যিবোৰে কৰা নাই আজিয়ে কৰক আৰু এই ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰক যাতে সকলোৱে নিজৰ টিচিং আৰু নন টিচিং ষ্টাফৰ ডাটা আপডেট কৰিব পাৰে